আজি হল 20 এপ্ৰিল 2024 আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছিলে বা HSLC এক্সাম দিছিলে সিহঁতৰ কাৰণে বহুতেই ভাল খবৰ যে সিহঁতৰ ৰিজাল্ট আজি ডিক্লেয়াৰ হ'ব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আৰু এটা কথা কৈ থওঁ, এই চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আপোনালোকৰ ৰিজাল্টৰ পিছত যেতিয়া আপোনালোকে হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন ল'ব তেনে ক্ষেত্ৰত আপোনালোকে কোন কলেজ বেষ্ট হ'ব, কেনেকৈ এপ্লাই কৰিব লাগিব, কি ষ্ট্ৰীম ল'ব, তো তাৰ কাৰণে ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম। এইটো চেনেলতে আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব। সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, হয়তো আপোনালোকৰ বহুত হেল্প হ'ব। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব। তো এইটো এটা অফিচিয়েল নটিচ হয়, সেৱা বোৰ্ডে দিছে 20 এপ্ৰিল 2024 তাৰিখে। তো ইয়াত আপুনি চাব পাৰিছে যে সিহঁতে কেতিয়া ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। যদি আপোনালোকক দেখুৱাই দিওঁ, ইয়াত লিখা আছে ক্লিয়াৰলি ৰাতিপুৱা 10:30 AM আৰু কেইটামান ৱেবছাইটো দি দিছে, যিবিলাক ৱেবছাইটত আপোনালোকে গৈ আপোনাৰ যি ৰিজাল্ট হয় সেইটো আপুনি চাব পাৰিব। তাত আপুনি আপোনাৰ ৰোল আৰু নাম্বাৰটো এণ্ট্ৰি কৰি ছাবমিট কৰি দিব, আপোনাৰ ৰিজাল্টটো ওলাই পৰিব। আৰু ৱেবছাইটকেইটা কি মই আপোনালোকক কৈ দি আছোঁ। 1 নম্বৰ দিছে sevaonline.org, 2 নম্বৰ দিছে resultassam.nic.in, 3 নম্বৰ দিছে indiaresults.com, 4 নম্বৰ দিছে results.shiksha, 5 নম্বৰ দিছে assam.shiksha, 6 নম্বৰ দিছে exametc.com, 7 নম্বৰ দিছে schools9.com, 8 নম্বৰ দিছে assamresult.in, তাৰ 9 নম্বৰত দিছে jagranjosh.com, 10 নম্বৰ দিছে vidyavision.com। তো এইকেইটা ৱেবছাইটত আপোনালোকে গৈ আপোনালোকৰ ৰিজাল্ট যিটো আছে চাব পাৰে। আমাৰ চেনেলৰ ফালৰ পৰা আপোনালোকক বেষ্ট উইচেছ থাকিল যে আপোনালোকৰ ৰিজাল্টটো ভাল হয় আৰু আপোনালোকে লাইফত আগুৱাই যায়। ধন্যবাদ। জয় অসম।